Hello everyone, welcome to Gyan Weekend Vidyapit. আজি আপোনালোকৰ মাজলৈ লৈ আনিছো এটা গুৰুত্বপূৰ্ণ বিষয় যেহেতু 2025-26 শিক্ষাবৰ্ষৰ বাবে আমাৰ বিদ্যালয়ৰ নামভৰ্তিৰ কাৰণে ফৰ্ম দি থকা হৈছে আৰু সেই ফৰ্মখন কিদৰে ফিল আপ কৰিব লাগিব বা ফৰ্মখনত কি বস্তুৰ প্ৰয়োজন হ'ব সেই সন্দৰ্ভতে আজিৰ এই ভিডিঅ'টো গতিকে সকলোৱে শেষলৈকে চাব ভিডিঅ'টো জ্ঞান বিজ্ঞান বিদ্যাপীঠৰ নামভৰ্তিৰ ফৰ্ম তিনিটা ভাগত আছে নাৰ্সাৰীৰ পৰা ক্লাছ 8 লৈকে ফৰ্ম ফিল আপৰ বাবে ইংলিছ মিডিয়ামৰ যিখন ফৰ্ম সেইখন ফিল আপ কৰিব লাগিব ক্লাছ 9 আৰু 10 ৰ বাবে আসামিজ মিডিয়ামৰ যিখন ফৰ্ম আছে সেইখন ফিল আপ কৰিব লাগিব আৰু ক্লাছ 11 12 ৰ ইংলিছ আৰু অসমীয়া দুইটা মাধ্যমৰ ফৰ্ম একেখনি ফৰ্মখনত যদি আপোনালোকে ধ্যান কৰে সো সাইডত ওপৰৰ চুকত দেখিবলৈ পাব ফটো লগোৱাৰ বাবে এটা ঠাই নিৰ্দিষ্ট কৰি দিয়া আছে সেই ঠাইডোখৰত আপোনাৰ ছাত্ৰগৰাকীৰ ফটো আঠা লগাই দি দিব তাত কোনো ধৰণৰ পিন আদি ব্যৱহাৰ নকৰিব তাৰ তলতে আপোনালোকে প্ৰথম পৰ্যায়ত দেখিবলৈ পাব ক্লাছ অফ এডমিশনত নাৰ্সাৰীৰ পৰা ক্লাছ 8 লৈকে গোটেইখিনি আছে ক্লাছ 9 10 পৃথকভাৱে অসমীয়া মাধ্যমৰ ফৰ্মত আছে আৰু 11 12 হাই সেকেন্ডাৰী ফৰ্মত আছে আপোনালোকে আপোনালোকৰ সন্তানক যেটো ক্লাছত এডমিশন কৰিব বিচাৰিছে হেতু ক্লাছ টিক মাৰ্ক কৰিলে হ'ল তাৰ পিছত আমি আহো সিৰিয়েল অনুযায়ী 1 নম্বৰ সিৰিয়েলত আছে নেম অফ দা ষ্টুডেন্টস মনত ৰাখিব গোটেই ফৰ্মখন আপোনালোকে কেপিটেল লেটাৰত অৰ্থাৎ যিখিনি তথ্য বিচৰা হৈছে সেইখিনি তথ্য আপোনালোকে কেপিটেল লেটাৰতহে পূৰণ কৰিব 1 নম্বৰত বিচৰা হৈছে নেম অফ দা ষ্টুডেন্টস ছাত্ৰজনৰ নাম ইয়াত তিনিটা শাৰী দিয়া হৈছে ফাৰ্স্ট নেম মিডল নেম আৰু সাৰনেম উদাহৰণস্বৰূপে কাৰোবাৰ নামত যদি এমডি আছে বা মিস আছে তেওঁলোকৰ প্ৰথম শাৰীত এমডি বা মিস বা শ্ৰী দ্বিতীয় শাৰীত তেওঁৰ মিডল নেম আৰু 3 নম্বৰ শাৰীত তেওঁৰ সাৰনেম বা টাইটেল দ্বিতীয়তে বিচৰা হৈছে ডেট অফ বাৰ্থ ইয়াতে প্ৰথম ডিত দিনাংক তাৰিখটো এমএম ইয়াত মাহ আৰু YYY ইয়াত বছৰটো উল্লেখ কৰিব লাগিব 3 নম্বৰত আছে পেন নম্বৰ হৈছে পাৰ্মানেন্ট এডুকেশন নম্বৰ এই পেন নম্বৰ যিখন বিদ্যালয়ত পঢ়ি আছে তাৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু যদিহে কোনো ল'ৰা-ছোৱালীৰ পেন নম্বৰ জেনেৰেট হোৱা নাই বা পেন নম্বৰ পোৱা নাই তেওঁলোকে পেন নম্বৰ নোহোৱাকেও এপ্লাই কৰিব পাৰিব কেৱল পেন নম্বৰৰ জাগাত NA দিলেই হ'ব 4 নম্বৰত বিচাৰিছে আপাৰ আইডি যিসকল ছাত্ৰ-ছাত্ৰীৰ আপাৰ আইডি জেনেৰেট হৈ গৈছে তেওঁলোকে আপাৰ আইডি সংশ্লিষ্ট বিদ্যালয়ত য'ত পঢ়ি আছে তাৰ পৰা সংগ্ৰহ কৰি ইয়াত পুৰাব পাৰে 5 নম্বৰত বিচৰা হৈছে জেন্ডাৰ ইয়াত মেল ফিমেল আৰু ট্ৰান্সজেন্ডাৰ আছে আপোনালোকৰ প্ৰয়োজন অনুযায়ী আপোনালোকে যিকোনো এটা বক্সত টিক মাৰ্ক কৰিলেই হ'ল 6 নম্বৰত আছে ব্লাড গ্ৰুপৰ বাবে আপোনালোকে ব্লাড টেষ্ট কৰি পেলাই ল'ব পাৰে যিসকলে অলৰেডি ব্লাড গ্ৰুপটো গম পায় তেওঁলোকে লিখি দিলেই হ'ল আৰু যিসকলে গম নাপায় তেওঁলোকে ব্লাড টেষ্টৰ পিছতহে ব্লাড গ্ৰুপটো পুৰাবলৈ অনুৰোধ জনোৱা হ'ল আৰু এই ব্লাড গ্ৰুপটোৰ প্ৰয়োজন দুটা ক্ষেত্ৰত হ'ব আমাৰ আই কাৰ্ড জেনেৰেশ্যনত ইয়াৰ প্ৰয়োজন আছে আৰু আপাৰ আইডি জেনেৰেশ্যনৰ ক্ষেত্ৰতো ব্লাড গ্ৰুপৰ প্ৰয়োজন আছে 7 নম্বৰত আহিছে ফাদাৰ্ছ নেম ইয়াত পিতৃৰ সম্পূৰ্ণ নাম 8 নম্বৰত মাদাৰ্ছ নেম ইয়াত মাতৃৰ সম্পূৰ্ণ নাম 9 নম্বৰত আছে প্ৰেজেন্ট এড্ৰেছ ইয়াত বৰ্তমান বসবাস কৰি থকা ঠাইখনৰ ঠিকনা 10 নম্বৰত আছে পাৰ্মানেন্ট এড্ৰেছ ইয়াত স্থায়ী ঠিকনা মন কৰিব প্ৰেজেন্ট এড্ৰেছ আৰু পাৰ্মানেন্ট এড্ৰেছ লিখাৰ সময়ত প্ৰথমতে গাঁওখনৰ নাম তাৰপিছত চহৰৰ নাম তাৰপিছত জিলাৰ নাম আৰু শেষত পিন কোডটো দিব নাপাহৰিব 11 নম্বৰত আহিছে ফোন নম্বৰৰ বাবে দুটা কলাম দিয়া হৈছে ফাদাৰ এণ্ড মাদাৰ পিতৃৰ নম্বৰ আৰু মাতৃৰ নম্বৰ দুইটা নম্বৰেই প্ৰয়োজনীয় 12 নম্বৰত আহিছে হোৱাটছএপ নম্বৰ ইয়াতো পিতৃ আৰু মাতৃ দুইজনৰে হোৱাটছএপ নম্বৰ লিখিব লাগিব 13 নম্বৰত আহিছে ইমেইল আইডি যদি ছাত্ৰজনৰ নামত ইমেইল আইডি আছে তেন্তে সেই ইমেইল আইডি তেওঁলোকে দিব পাৰিব অন্যথায় অভিভাৱকৰ ইমেইল আইডি ইয়াত পুৰাই দিব
14 নম্বৰত আছে নেম অফ গাৰ্জিয়ান ইন কেছ ফাদাৰ ইজ নট দ্য গাৰ্জিয়ান। ইয়াত আপোনালোকে যদি আপোনালোকৰ সন্তানজন বা যদি আপোনালোকৰ ছাত্ৰজনৰ পিতৃ তেওঁৰ অভিভাৱক নহয়, অৰ্থাৎ ছাত্ৰজন পিতৃৰ লগত নাথাকি বেলেগ কাৰোবাৰ লগত থাকে, সেই ক্ষেত্ৰত গাৰ্জিয়ানৰ নাম ছাত্ৰজন যাৰ লগত আছে তেওঁৰ নাম লিখিব লাগিব। 15 নম্বৰ ৰিলেশ্যনশ্বিপ উইথ দ্য ষ্টুডেণ্টছ, যিজন মানুহৰ লগত তেওঁ থাকি আছে সেই মানুহজনৰ লগত ছাত্ৰৰ সম্পৰ্ক কি সেই বস্তুটো ইয়াত উল্লেখ কৰিব লাগিব। 16 নম্বৰত আছে গাৰ্জিয়ানছ ফোন নম্বৰ। ইয়াত যিজন অভিভাৱক গাৰ্জিয়ান যিজন আছে পিতৃ, যদি গাৰ্জিয়ানজন পিতৃ নহয় তেন্তে তাত গাৰ্জিয়ানছ ফোন নম্বৰত সেইজনৰ ফোন নম্বৰটো দিব লাগিব। 17 নম্বৰত আছে ৰিলিজিয়ন, ছাত্ৰজন কোন ধৰ্মাৱলম্বীৰ লোক সেইটো ইয়াত উল্লেখ কৰিব লাগিব। 18 নম্বৰত আছে কেটাগৰী, ইয়াত আছে জেনেৰেল, EWS, SC, ST, OBC, CWSN অৰ আদাৰ্ছ। গতিকে আপোনালোকৰ প্ৰয়োজন অনুযায়ী বা যিটো কেটাগৰীত বিলং কৰে ছাত্ৰজন সেই কেটাগৰীটো টিক মাৰ্ক কৰিব লাগিব। 19 নম্বৰত আছে নেশ্যনেলিটি, যদি ছাত্ৰজন ভাৰতীয় হয় ইয়াত ইণ্ডিয়ান হ'ব, আৰু যদি অন্য ৰাষ্ট্ৰৰ হয় সেই ৰাষ্ট্ৰৰ নাম উল্লেখ কৰিব লাগিব। 20 নম্বৰত আছে আধাৰ নম্বৰ। ইয়াত 3টা আধাৰ নম্বৰৰ প্ৰয়োজন হ'ব। প্ৰথম ছাত্ৰজনৰ আধাৰ নম্বৰ, দ্বিতীয় পিতৃৰ আধাৰ নম্বৰ, আৰু তৃতীয় মাতৃৰ আধাৰ নম্বৰ। ফাদাৰ্ছ, মাদাৰ্ছ এণ্ড ষ্টুডেণ্টছ তিনিওটা আধাৰ কাৰ্ডৰে প্ৰয়োজন হ'ব। তিনিওটা আধাৰ কাৰ্ডৰ নম্বৰ আপোনালোকে ইয়াত দিব লাগিব। 21 নম্বৰত আছে প্ৰিভিয়াছ এক্সাম পাষ্ট, অৰ্থাৎ লাষ্ট ইয়াৰ কোনটো পৰীক্ষা পাছ কৰিছে বা কোনটো পৰীক্ষা এপিয়াৰ কৰিছে। ইয়াত আছে ক্লাছ অৰ ষ্টেণ্ডাৰ্ড, যদি ছাত্ৰজন ক্লাছ 5ৰ পৰা 6ত আহিব বিচাৰিছে তেনেহ'লে ক্লাছ আৰু ষ্টেণ্ডাৰ্ডত ক্লাছ 5 হ'ব। নেম অফ দ্য ইনষ্টিটিউট, কোনখন শিক্ষা অনুষ্ঠানৰ পৰা পঢ়ি আহিছে তাৰ নাম দিব লাগিব। এফিলিয়েটেড বৰ্ড, কোনখন বৰ্ডৰ অধীনত, সেবা, CBSE অৰ এনি আদাৰ বৰ্ড সেইটো উল্লেখ কৰিব লাগিব। ইয়াৰ অফ পাছিং, কোনটো চনত পাছ কৰিছে সেইটো উল্লেখ কৰিব লাগিব। মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন, মাধ্যম কি আছিলে, ইংৰাজী, অসমীয়া, হিন্দী যিটো আছিলে সেইটো উল্লেখ কৰিব লাগিব। টোটেল মাৰ্কছ, কিমান নম্বৰৰ পৰীক্ষা তেওঁ দিছিলে সম্পূৰ্ণ নম্বৰখিনি ইয়াত লিখিব লাগিব। মাৰ্কছ অবটেইনড, কিমান মাৰ্ক তেওঁ পালে সেইটো উল্লেখ কৰিব লাগিব, আৰু পাৰ্চেণ্টেজ বা গ্ৰেড কি পালে সেইটো উল্লেখ কৰিব লাগিব। তাৰপিছত আছে ছাত্ৰজনৰ ডিক্লেৰেশ্যন। আই, ছাত্ৰজনৰ নাম হ'ব, হিয়াৰ বাই ডিক্লেয়াৰ ডেট দ্য ডিটেইলছ ফাৰ্নিছড এবভ আৰ ট্ৰু। এই কলামটোত ছাত্ৰজনৰ নাম লিখিব লাগিব। আইৰ পিছত ছাত্ৰজনৰ নাম লিখিব লাগিব। তলত প্লেচৰ জেগাত কোনখন ঠাইত আছে সেই ঠাইডোখৰ লিখিব লাগিব। ডেটটো যিদিনাখন ফৰ্মখন জমা কৰিছে তাৰ সেইদিনাখনৰ বা তাৰ আগৰ ডেটত দিব লাগিব। ছিগনেচাৰ অফ এপ্লিকেণ্টত ইয়াত ছাত্ৰজনৰ চহী হ'ব। যদি ছাত্ৰজনে চহী কৰিব নোৱাৰে জেগাডোখৰ খালী ৰাখিব, বা যোনে ফৰ্মখন ফিল আপ কৰিছে তেওঁ চহী কৰি দিব। ইয়াৰ পিছতে আছে টু বি ফিল্ড বাই পেৰেণ্ট অৰ গাৰ্জিয়ান। ইয়াত আছে পেৰেণ্ট বা গাৰ্জিয়ানৰ ডিক্লেৰেশ্যন। আই, মিষ্টাৰ অৰ মিছেছ, ইয়াত পেৰেণ্ট বা গাৰ্জিয়ানৰ নামটো লিখিব প্ৰথমতে। তাৰপিছত আছে পেৰেণ্ট অব্লিক গাৰ্জিয়ান অফ, ইয়াৰ পিছত লিখিব ছাত্ৰজনৰ নাম, হিয়াৰ বাই ডিক্লেয়াৰ। এইখিনিৰ পিছতে তলত প্লেচ আৰু ডেট উল্লেখ কৰি পেৰেণ্ট বা গাৰ্জিয়ানজনে ছিগনেচাৰ কৰিব। ইয়াৰ পিছত আছে অফিচিয়েল ইউজ অনলি, সেইখিনি বস্তু আমাৰ বিদ্যালয় কৰ্তৃপক্ষৰ ফালৰ পৰা তেওঁলোকে পূৰণ কৰিব। গতিকে এইখিনি আছিলে নাৰ্চাৰীৰ পৰা ক্লাছ 8লৈকে যিটো ফৰ্ম আছে সেই ফৰ্মটো কিদৰে ফিল আপ কৰিব লাগিব তাৰ এক চমু আভাস। ফৰ্মখন পূৰাই জমা দিয়াৰ সময়ত লগত গাঁঠি দিবলগীয়া নথিপত্ৰসমূহ: 1 নম্বৰ ছাত্ৰজনৰ জন্ম প্ৰমাণ পত্ৰ, 2 নম্বৰ ছাত্ৰজনৰ আধাৰ কাৰ্ড, 3 নম্বৰ ছাত্ৰজনৰ পেন কাৰ্ড, 4 নম্বৰ অভিভাৱক অৰ্থাৎ পিতৃ মাতৃ আৰু যদি কোনো গাৰ্জিয়ান আছে গাৰ্জিয়ানৰ আধাৰ কাৰ্ড ও পেন কাৰ্ড।
ইয়াৰ উপৰি লাগিব মাক দেউতাক আৰু গাৰ্জেনৰ একপিকৈ পাছপোৰ্ট সাইজ ফটোগ্ৰাফ। ক্লাছ 9 আৰু 10ৰ ফৰ্মখন নাৰ্চাৰী টু 8ৰ ফৰ্মৰ সৈতে একেই, কেৱল ওপৰত আছামিজ মিডিয়াম বুলি লিখা আছে। আৰু যদিহে আমি হায়াৰ ছেকেণ্ডেৰী ফৰ্মখন চাব যাওঁ ক্লাছ 11 আৰু 12ৰ 21 নম্বৰত আছে HSLC ৰোল আৰু নাম্বাৰ। ইয়াত HSLC পৰীক্ষাৰ ৰোল আৰু নাম্বাৰটো উল্লেখ কৰিব লাগিব। আৰু 22 নম্বৰত আছে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, অৰ্থাৎ HSLC এক্সামৰ বাবে সেৱাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ যিটো আছিলে সেইটো ইয়াত দিব লাগিব। 23 নম্বৰত আছে ডিটেইলছ অফ প্ৰিভিয়াছ এক্সাম পাষ্ট। ইয়াত ক্লাছ ষ্টেণ্ডাৰ্ডটো হ'ব ক্লাছ 10, নেম অফ দ্য ইনষ্টিটিউট হ'ব যিখন বিদ্যালয়ৰ পৰা পাছ কৰি আহিছে, এফিলিয়েটেড বৰ্ড হ'ব সেৱা, CBSE বা অন্য যদি কিবা বৰ্ড আছিলে সেইটো হ'ব, ইয়াৰ অফ পাছিং যিটো বছৰত পাছ কৰিছে সেইটো হ'ব, মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন অসমীয়া নে ইংৰাজীটো উল্লেখ কৰিব লাগিব, টোটেল মাৰ্কছ কিমান নম্বৰৰ পৰীক্ষা সেইটো উল্লেখ কৰিব লাগিব, টোটেল মাৰ্কছত কিমান মাৰ্কছৰ পৰীক্ষা আছিলে অৰ্থাৎ কিমান নম্বৰৰ পৰীক্ষা আছিল সেইটো উল্লেখ কৰিব লাগিব, আৰু মাৰ্কছ অবটেইনত কিমান নম্বৰ পালে সেইটো লিখিব লাগিব। তাৰপিছত পাৰ্চেণ্টেজ বা গ্ৰেডত তেওঁৰ পাৰ্চেণ্টেজটো উল্লেখ কৰিব লাগিব। 24 নম্বৰত আপোনালোকে দেখিব পাব ছাবজেক্টছ আছে। ইয়াতে দুটা কেটাগৰী আছে, এটা কম্পালচৰী আৰু এটা কোৰ ছাবজেক্টছ। কম্পালচৰী ছাবজেক্টত ইংৰাজীটো কম্পালচৰী। 2 নম্বৰত আছে MIL-ত অসমীয়া, অল্টাৰনেটিভ ইংলিছ বা হিন্দী তিনিটাৰ পৰা যিকোনো এটা চুজ কৰিব পাৰে। কোৰ ছাবজেক্টৰ ক্ষেত্ৰত ইকনমিক্স, জিঅ'গ্ৰাফী, এডভান্স হিন্দী, এডুকেশ্যন, পলিটিকেল ছায়েন্স, হিষ্ট্ৰী, এৰাবিক, এডভান্স আছামিজ এইখিনি আছে। গতিকে ছাত্ৰ ছাত্ৰীসকলে যিকেইটা বিষয় চুজ কৰিব বিচাৰে সেইকেইটা টিক মাৰ্ক কৰিব পাৰে। কম্পালচৰী ছাবজেক্টত ছেকেণ্ড অপশ্যনত অনলি এটা ছাবজেক্ট চিলেক্ট কৰিব, আৰু কোৰ ছাবজেক্টৰ ক্ষেত্ৰত যিকোনো 4টা ছাবজেক্ট তেওঁলোকে চিলেক্ট কৰিব। বাকী ছাত্ৰ ছাত্ৰীসকলৰ যি ডিক্লেৰেশ্যন আছে I ডেছ হিয়াৰ বাই ডিক্লেয়াৰ, ইয়াত আইৰ পিছত ছাত্ৰজনৰ নাম হ'ব, ডেট আৰু প্লেচটো মেনশ্যন কৰি ছিগনেচাৰ অফ এপ্লিকেণ্টত ছাত্ৰজনে চহী কৰিব। ইয়াৰ পিছতে আছে টু বি ফিল্ড বাই পেৰেণ্ট অৰ গাৰ্জিয়ান। ইয়াত আছে পেৰেণ্ট বা গাৰ্জিয়ানৰ ডিক্লেৰেশ্যন, I মিষ্টাৰ অৰ মিছেছ। ইয়াত পেৰেণ্ট বা গাৰ্জিয়ানৰ নামটো লিখিব প্ৰথমতে, তাৰপিছত আছে পেৰেণ্ট অব্লিক গাৰ্জিয়ান অফ। ইয়াৰ পিছত লিখিব ছাত্ৰজনৰ নাম, হিয়াৰ বাই ডিক্লেয়াৰ। এইখিনিৰ পিছতে তলত প্লেচ আৰু ডেট উল্লেখ কৰি পেৰেণ্ট বা গাৰ্জিয়ানজনে ছিগনেচাৰ কৰিব। উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত যিসকলে নামভৰ্তি কৰাব বিচাৰিছে তেওঁলোকে ফৰ্মখনৰ লগত ছাত্ৰজনৰ জন্ম প্ৰমাণ পত্ৰ, ছাত্ৰজনৰ পেন কাৰ্ড, আধাৰ কাৰ্ড, অভিভাৱকৰ বা গাৰ্জিয়ানৰ অৰ্থাৎ যদি অভিভাৱক হয় পিতৃ মাতৃ দুয়োৰে পেন কাৰ্ড, আধাৰ কাৰ্ড, আৰু যদি গাৰ্জিয়ান হয় গাৰ্জিয়ানৰ পেন কাৰ্ড আৰু আধাৰ কাৰ্ড, হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ এডমিট কাৰ্ড, মাৰ্কশ্বিট, ৰেজিষ্ট্ৰেশ্যন কাৰ্ড এইখিনি বস্তু। ইয়াৰ উপৰি লাগিব মাক দেউতাক আৰু গাৰ্জেনৰ একপিকৈ পাছপোৰ্ট সাইজ ফটোগ্ৰাফ।